কামটো কৰা বুলি কৈছিল, এইটো কৰা নাই। কিবা এটা বাঁহৰ প্ৰকল্প পেলাইছিল, সেইটোৱে লৈ গ'ল বাখাই। এইবাৰ আপুনি চাওক, যিকোনো মথাউৰিয়াই সেইটো যাওঁ অৱস্থা হৈ আছে আৰু সদায় ভাঙি আছে, পৰি আছে বস্তুটো, এনেকুৱা খহনীয়া হৈ আছে। আমি এতিয়া ক'ত যাম ক'ত নাযাওঁ, আৰু এইবিলাক ঘৰ বাৰী চব উঠাই লৈ গৈছে। চৰকাৰৰ ফালৰ পৰা কোনো লোক আহিছিল? চৰকাৰৰ পৰা এনে কোনো অহা নাই, কিন্তু এই ইঞ্জিনিয়াৰে আহি কিনে গুচি যায়, অলপ মাপ যোগ দি কিনে তাৰপিছত গুচি যায়। স্থানীয় বিধায়ক অহা নাই এইবাৰ। মাথাবাৰী আৰু কিমান দূৰ আছে? নাই, ক'ত আছে? এই তাতে যাওঁ অৱস্থা আছে, একদম ওচৰতে। মাথাবাৰী চাপ পৰে? মাথাউৰিৰ পৰা চাপ এখন পৰি গৈছে কালি। আৰু ৰাইজে ক'ত আশ্ৰয় কেনেধৰণে? এতিয়া যাৰ মতে ক'ৰবাত গুচি গৈছে। ধৰক এইফালে আছে মথাউৰি, যে মানুহৰ ঘৰ বাৰীত এনেকুৱা অৱস্থা। প্ৰায় 1 বছৰ ধৰি ইয়াতে গৰাখহনীয়া হৈ আছে, কিন্তু বেছিভাগ আপোনাৰ 1 মাহ ধৰি আছে যে গৰাখহনীয়া কালৰূপ ধাৰণ কৰিছে। এইটো একদম ভয়াৱহ কালৰূপ ধাৰণ কৰিছে। বাঘবৰ যিটো আপোনাৰ বাঘবৰৰ পৰা যিটো বহৰীলৈ যিটো সংযোগী মথাবাৰী আছে, এই মথাবাৰী যিটো আপোনাৰ এইটো মেইন ৰাস্তা বুলি ক'ব পাৰে। আপোনাৰ যেতিয়া আপোনাৰ বানপানী এইটো ৰাস্তা দি আপোনাৰ গোটেই মানুহ চলাচল কৰে। তো আমি চৰকাৰক এটাই অনুৰোধ জনাম যে আমি বহুতেই অনুৰোধ জনাইছোঁ আপোনাৰ যোগেদি। তো আমি এতিয়ালৈকে কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাই চৰকাৰৰ পৰা, বিধায়কৰ পৰা পোৱা নাই। তো আমাৰ যিহেতু আপোনাৰ এই মথাবাৰী যদি ভাঙি যায়, যে আমাৰ বাঘবৰ মডেল ডিগ্ৰী কলেজ আছে, আৰু আপোনাৰ এই হাজাৰ মানুহে ধান খেতি কৰিছে, কৃষি কৰিছে, তো এইবিলাক চব বিনষ্ট হৈ যাব। আজি আপোনাৰ মথাবাৰী আৰু 10 ফুট মান আছে। তো ইঞ্জিনিয়াৰ আহে, মাপজোখ কৰে আৰু গুচি যায়। তো আমি বিশেষকৈ নকওঁ, চৰকাৰক এটাই অনুৰোধ জনাওঁ, আপুনি কিবা এটা ব্যৱস্থা কৰি দিয়ক। আমাৰ অসমৰ মুখ্যমন্ত্ৰী, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ জিলা উপায়ুক্ত মহোদয়ক আমি অনুৰোধ জনাওঁ, আপোনালোকে কিবা এটা ব্যৱস্থা কৰি দিয়ক এই দুখীয়া মানুহৰ কাৰণে। এইটো যদি ভাঙি যায়, একদম এই অঞ্চলটো শেষ হৈ যাব। এওঁলোকে আপোনাৰ স্কুলত আছে, কাৰোবাৰ ঘৰত আছে, এনেকৈ আশ্ৰয় লৈ আছে। ল'ৰা ছোৱালীটো স্কুলত যাব পৰা নাই। গোটেই বিষয়ববীয়াসকলে অলৰেডি জানে এইটোৰ ভিতৰত। গতিকে আজি ৰাতিৰ ভিতৰতে মাথাবাৰীটো ভাঙিব। অলৰেডি গ'লেই মাথাবাৰী, আজি ৰাতি বা কালি 2 দিনৰ ভিতৰত পানী সোমাই যাব মূৰতে। গতিকে মই অসম চৰকাৰক এটা আহ্বান জনাইছোঁ। আমি বহুত বিষয়ববীয়া মন্ত্ৰী মিনিষ্টাৰ সকলোকে দেখাইছোঁ। গতিকে এতিয়া এটাই আহ্বান জনাইছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই আহ্বান জনাইছোঁ, আপোনাৰ যিখন মাথাবাৰী 3 কিলোমিটাৰ জেগাৰ ভিতৰত যিখন গৰাখহনীয়াৰ কালৰূপ ধাৰণ কৰিছে, এইখিনি জেগা যদি নিৰীক্ষণ কৰে, তেনেহ'লে গোটেই কোটি টকাৰ সম্পদ, চৰকাৰী সম্পদ বাচি যাব। স্থানীয় বিধায়কৰ ভূমিকা কি? স্থানীয় বিধায়ক মাননীয় চেয়াৰমান আলী ডাঙৰীয়া সেই 15 বছৰৰ কাৰ্যকালত সত্ৰখনৰ পৰা বাঘবৰলৈ মথাবাৰীৰ ওপৰেদি 1 টুৰকে মাটিও আজিলৈকে পেলাব পৰা নাই। এটা কাম কৰিছিল 75 লাখ টকাৰ, এটা কাম কৰিছিল 75 পইচাৰো কাম দিয়া নাই। 3 দিনত 75 লাখ টকাৰ কাম গুচি গ'ল। গতিকে তেওঁৰ ওপৰত আমি 1% ভৰসা কৰিব নোৱাৰোঁ। গতিকে এটাই আহ্বান জনাইছোঁ আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। গতিকে এই সম্পদ যদি ৰক্ষা কৰিব বিচাৰে, তেনেহ'লে 2-3 কিলোমিটাৰ জেগা নিৰীক্ষণ কৰিবই লাগিব।